আমার আতয়ের শ্রদ্ধার অর্জুন বাইদেউ মনালিসা বৰুৱা মেহতা ডাঙৰীয়ানী, সন্মানীয় অসম অলিম্পিক এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী জেনেৰেল লক্ষ্য কোঁৱৰ ডাঙৰীয়া, বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ছেক্ৰেটাৰী জেনেৰেল সন্মানীয় হেমন্ত কুমাৰ কলিতা ডাঙৰীয়া, আমাৰ আজি এই সভাগৃহত উপস্থিত অসম অলিম্পিকৰ মোৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত খেলুৱৈসকল, বিশেষকৈ ভাতৃ এলভিছ, সন্মানীয় ক্ৰীড়া সংগঠক তথা বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া, সন্মানীয় সুধীবৃন্দ, সাংবাদিক বন্ধুসকল, আমি সকলোৱে ইতিমধ্যে গম পালোঁ, সকলোৱে ভাষণত ক'লে যে আমাৰ অতি মৰমৰ আমাৰ অসমৰ সুযোগ্য সন্তান লাভলীনা বৰগোহাঁই ডাঙৰীয়ানীক আমি শুভেচ্ছা জ্ঞাপন কৰিবলৈ, আশীৰ্বাদ জনাবলৈ এই অনুষ্ঠান আয়োজন কৰিছোঁ। মই বন্ধু লক্ষ্য আমাৰ অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰত্যেকজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানটোৰ যোগেদি আমি ভগৱানক প্ৰাৰ্থনা জনাম, মা কামাখ্যাক প্ৰাৰ্থনা জনাম, যাতে আমাৰ মৰমৰ লাভলীনাই দ্বিতীয়বাৰৰ কাৰণে অলিম্পিকৰ মেডেল ভাৰতবৰ্ষলৈকে কঢ়িয়াই আনিবলৈকে সক্ষম হয়, অসমলৈকে কঢ়িয়াই আনিবলৈকে সক্ষম হয়। মোৰ শ্ৰদ্ধাৰ ক্ৰীড়া সংগঠকসকল, খেলুৱৈসকল, আজিৰ পৰা 15-20 বছৰৰ আগলৈকে যেতিয়া অলিম্পিক খেল হয়, আমি ভাৰতীয়সকলে শেষত বৰ কষ্ট পাওঁ। আমাৰ কাৰণে ফ্ৰাষ্ট্ৰেশ্যন হয় যে 100 কোটিৰ মানুহ এটা কথা সকলোৱে ডিছকাশ্যন কৰে, টিভিত ওলাই, পেপাৰত ওলাই, 100 কোটি মানুহৰ দেশ, আৰু এই 100 কোটি মানুহৰ দেশত আমি এটা মেডেল পাওঁ আৰু কেতিয়াবা নাপাওঁৱেই। লাহে লাহে গৈ 140 কোটি মানুহৰ দেশ হ'ল, আৰু যোৱা 10 বছৰত আমাৰ অলিম্পিকেই হওক, ক্ৰীড়া ক্ষেত্ৰখনত প্ৰত্যেকটো ক্ষেত্ৰতেই হওক, এনেকৈ উত্তৰণ হ'ল যে আমি যে এটা দুটাত ৰৈ থকা নাই, আমি যোৱা টকিঅ' অলিম্পিকত 7টা মেডেল পাবলৈকে সক্ষম হ'লোঁ, আৰু এইবাৰ তাতকৈ দুগুণ মেডেল আমি পাবলৈকে সক্ষম হ'লোঁ। অসমৰ ক্ষেত্ৰত আমি যোৱা 3 বছৰ আগলৈকে মেডেলবিহীন আছিলোঁ। অসমৰ কোনো এগৰাকী খেলুৱৈয়ে অলিম্পিকত মেডেল লাভ কৰিবলৈকে সক্ষম হোৱা নাছিলে। অসমৰো বহুত খেলুৱৈ বহু ক্ষেত্ৰত বহু ধৰণৰ প্ৰতিভাৰে নিজৰ প্ৰদৰ্শন কৰিছে, অসমলৈকে সুনাম কঢ়িয়াই আনিছে, কিন্তু অলিম্পিকৰ মেডেল কোনো আনিব পৰা নাছিল। আমাৰ মনালিসা বাইদেৱে বহুত খেলিছে টেবুল টেনিছত, এলভিছে ইংলিছ চেনেলবোৰ কেতিয়া পাৰ কৰিছে। সেইদিনাখন এতিয়া আজিৰ পৰা 15 দিন আগত আমাৰ মৰমৰ আমাৰ সন্তান ভাতৃ ভতিজা ৰিয়ান পৰাগে প্ৰথমবাৰৰ কাৰণে ক্ৰিকেটত ইণ্ডিয়া টীমক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছে। আমাৰ উমা চেত্ৰীয়ে মহিলা ক্ৰিকেট টীমক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছে। এছিয়ান গেমছত সোণৰ মেডেল লৈ আহিলে আমাৰ ভগ্নী হিমা দাস ডাঙৰীয়ানী। গতিকে বহুত ক্ষেত্ৰত আমি আগুৱাইছো, আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি আগুৱাইছো, কিন্তু মই আকৌ কৈছো অলিম্পিকত আমি মেডেল আনিবলৈকে সক্ষম হোৱা নাছিল। এই অলিম্পিকত মেডেল আনি আমাক কোনে গৌৰৱান্বিত কৰিলে? আমাৰ ভগ্নী, আমাৰ জীয়াৰী, আমাৰ ছোৱালী লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী। তাৰ পাছত আকৌ দ্বিতীয়বাৰৰ কাৰণে ফ্ৰান্স অলিম্পিকলৈকে গৈছে, আকৌ মেডেল কৰিবলৈ। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ আমাৰ মৰমৰ লাভলীনাই আকৌ মেডেল আনিবলৈকে সক্ষম হ'ব। মা কামাখ্যাক প্ৰাৰ্থনা জনাইছোঁ, আমাৰ মহাপুৰুষ শংকৰদেৱে, আমাৰ ভগৱানজনে আশীৰ্বাদ কৰক, প্ৰত্যেকজন অসমীয়াই বিচৰা ধৰণে লাভলীনাই দ্বিতীয়বাৰৰ কাৰণে অলিম্পিক মেডেল কঢ়িয়াই আনক। আমাৰ সকলোৰে আশা আৰু মই দৃঢ় বিশ্বাসী লাভলীনাই এই কামটো কৰি দেখুৱাব। কিন্তু মই এটা কথা মই নিগেটিভলি কোৱা নাই, মই 100% আশাবাদী যে লাভলীনাই মেডেল দ্বিতীয়বাৰৰ কাৰণে আনিব। কিন্তু খেলৰ কথা কেতিয়াবা ক'ব নোৱাৰি, ফ্ৰিকশ্যন অফ ছেকেণ্ডৰ কাৰণে খেল কেতিয়াবা কি হয়, বেয়া হয়। গতিকে তেনেকুৱা নহওক, মই আকৌ কৈছো নিগেটিভ কথা ক'ব নাপায়, কিন্তু এটা কথা মই বাধ্যত পৰিহে কওঁ, সেইটো যাতে কোনো ডাবল মিনিং নকৰে বা নিগেটিভলি কোনো নহয়।
মই কি ক'ব খুজিছো যে ফ্ৰিকশন অফ সেকেন্ডৰ কাৰণে খেল এখন কেতিয়াবা বেয়া আৰু খেলখনত বেয়া হলে কি হয় আমি আগৰ এই খেলুৱৈগৰাকী কি কৰিলে সেই কথা পাহৰি যাওঁ এতিয়া নতুনকৈ আমি গালি পৰা আৰম্ভ কৰোঁ সেইটো এটা আমাৰ ট্ৰেন্ড হৈছে আজি হিমা দাস ডাঙৰীয়ানীয়ে আমালৈকে এছিয়ান গেমছত সোণৰ মেডেল কঢ়িয়াই আনিলে বিভিন্ন খেলত গৈ খেলিলে এদিন খেলিব নোৱাৰিলে তাইক বিভিন্ন ধৰণে সমালোচনা কৰা হয় ৰিয়ান পৰাগে সদায় হাফ সেঞ্চুৰী কোৱাব সদায় সেঞ্চুৰী কোৱাব নেকি কেতিয়াও সম্ভৱ নহয় যিদিনাখন 0 আউট হয় আমি তেওঁক সমালোচনা কৰোঁ যে এই পৰিৱেশটো নহওক অসমত তাৰ কাৰণে সকলোকে মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আমাৰ আকৌ কৈছোঁ লাভলীনাই ভাল খেলিছে ভাল খেলিব মই দৃঢ় বিশ্বাসী কিন্তু আকৌ কৈছোঁ মই নিগেটিভলি কোৱা নাই নিগেটিভ শব্দ ক'ব নাপায় কিন্তু মই বাৰে বাৰে কৈছোঁ বাধ্যত পৰি কৈছোঁ এনেকুৱা বেয়া কথা নহওক কিন্তু ভগৱানৰ ইচ্ছাত যদি কিবা এটা নেগেটিভ হয় কোনোৱে যাতে তাইক সমালোচনা নকৰে তাৰ কাৰণে সকলোকে মই পুনৰবাৰ এই মঞ্চৰ যোগেদি অনুৰোধ কৰিছোঁ এই ছোৱালীকেইজনীয়ে কিমান সন্মান দিছে আমাৰ বাইদেউহঁতে আগতেও দিছে সকলোৱে সন্মান দিছে এদিন দিব নোৱাৰিলে আমি কিবা বেয়াকৈ গালি পৰা আৰম্ভ কৰোঁ আজিকালি গালি পাৰিবলৈ ইজি হৈ গ'ল ফেচবুকটো থাকেই কিবা এটা বেয়াকৈ লিখিবলৈ 1 ছেকেণ্ড লাগে কোনোৱে নাভাবে ছোৱালীজনীয়ে যে কিমান কষ্ট কৰি কৰি গোলাঘাটৰ আমাৰ এখন ভিতৰৰ গাঁৱৰ পৰা গৈ বিশ্বজয় কৰিছে হিঙৰ পুতলা এখন ভিতৰৰ গাঁৱৰ পৰা গৈ এজনী ছোৱালীয়ে গোটেই এছিয়াখন জয় কৰিছে সেই কথা আমি পাহৰি যাওঁ আজিলৈকে কোনো এটা লৰাই ইণ্ডিয়ান ক্ৰিকেট টিমত খেলিবলৈ পোৱা নাছিল আমাৰ ৰিয়ান পৰাগে গৈ এবাৰ খেলাটো আৰম্ভ কৰিলে এদিন খেলিব নোৱাৰিলে আমি বেয়াকৈ গালি পাৰোঁ কি এই পৰিৱেশটো যাতে অসমৰ পৰা অন্তত নহওক তাৰ কাৰণে সকলোকে মই অনুৰোধ কৰিছোঁ আমাৰ অলিম্পিক এছ'চিয়েশ্যনে খেলক আগুৱাই লৈ যাবলৈ যথেষ্ট কৰিছে সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ অলিম্পিক এছ'চিয়েশ্যনৰ সভাপতি তেখেতে যথেষ্ট খা খবৰ ৰাখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও প্ৰত্যেক মুহূৰ্ততে অলিম্পিক এছ'চিয়েশ্যনে হওক বা অন্য খেলসমূহত কি কৰিব লাগে সহায় কৰে গতিকে আমি ভাল পৰিৱেশত আছো আৰু ভাল হওক তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু এটা কথা বাতৰিত শুনিবলৈ পাওঁ শেষত মই কওঁ যে ভাৰতবৰ্ষৰ হেনো 2037 চনত অলিম্পিক পাতিবলৈকে 2036 চনত অলিম্পিক পাতিবলৈকে বিট কৰিব অন্তত সেই পৰিৱেশটো এতিয়া আহিলে কোনে আনিলে সেই পৰিৱেশটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে এইদৰে অসমৰ খেল আগুৱাই যাওক দেশৰ খেল আগুৱাই যাওক আমাৰ ল'ৰাখিনিয়ে আমাৰ ছোৱালীসকলে আমাৰ দেশখনৰ পতাকাখন শক্তিশালীভাৱে পেৰিছত কি কৰোঁ অনুষ্ঠিত কৰোঁ তাৰ কাৰণে সকলোকে প্ৰত্যেকজন খেলুৱৈকে শুভেচ্ছা জ্ঞাপন কৰি প্ৰত্যেকজন খেলুৱৈৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত